নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জব এলাৰ্ট। আজি পুনৰ আপোনালোকৰ পৰা 17,000 চাকৰি লৈছোঁ। গ্ৰেড 3 গ্ৰেড 4 হয়। টোটেল আপোনালোকৰ 6-7টামান বিভাগৰ ভেকেঞ্চি কৈছোঁ আলোচনা কৰা হ'ব এই ভিডিঅ'তে। ইয়াৰ কাৰণে অৰ্হতা মাত্ৰ 10 পাছ 12 পাছ লগতে গ্ৰেজুৱেশ্যন হয়। ৰেল বিভাগৰ চাকৰি আছে, লগতে অন্য কেইবাটাও বিভাগৰ চাকৰিসমূহ আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে সকলোখিনি ভেকেঞ্চিৰ কথা গম পাব। লগতে কোনটো ভেকেঞ্চিৰ কাৰণে কিমান অৰ্হতা হয় সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল হয় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আপোনালোকৰ যিটো ভেকেঞ্চি আহিছে এইটো আহিছে আপোনালোকৰ RRB ফালৰ পৰা ৰেলৱে টেকনিচিয়ান ৰিক্ৰুইটমেণ্টৰ ভেকেঞ্চি আহিছে। এইটো আপোনালোকৰ প্ৰথম বিভাগৰ, অন্যহাতে আৰু বহুকেইটা বিভাগ আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াৰ কাৰণে টোটেল ভেকেঞ্চি আছে 9,000 ভেকেঞ্চি আছে, আৰু ইয়াৰ কাৰণে এজ লিমিট দিয়া আছে 18 পৰা 30 বছৰ। লগতে আপোনালোকৰ এজ ৰিলেক্সেশ্যন পাব। SC SC আপোনালোকৰ 5 বছৰ পাব, আৰু OBC 3 বছৰ পাব, মানে OBC 33 ইয়েৰ্ছলৈকে, আৰু SC SC হ'লে 35 ইয়েৰ্ছলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিকুলেশ্যন। যদি আপোনালোকে মেট্ৰিকুলেশ্যন কৰি থৈছে, মেট্ৰিক পাছ, তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব বুলি উল্লেখ কৰিছে। লগতে মেট্ৰিকুলেশ্যন যদি পাছ কৰি থৈছে, তেতিয়া আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। বা আপোনালোকৰ লগত ITI কোৰ্চটো বিচাৰিছে, আৰু চেলাৰী আপোনালোকক দিয়া হ'ব 19,900ৰ পৰা। আৰু ইয়াত এপ্লিকেশ্যন ফিজসমূহ আপোনালোকে দিব লাগিব। জেনেৰেল কেণ্ডিডেটৰ কাৰণে 500 টকা, EWSৰ কাৰণে 500 টকা, OBC কেণ্ডিডেটৰ কাৰণে 500 টকা, SC SC কাৰণে 200 পে'মেণ্ট কৰিলে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে ইয়াৰ কাৰণে চিলেকশ্যন প্ৰচিডিউৰটো কৈ দিছোঁ। ইয়াৰ কাৰণে কম্পিউটাৰ বেছ টেষ্ট হ'ব প্ৰথম পৰ্যায়ত। দ্বিতীয় পৰ্যায়ত আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। তাৰপিছত আপোনালোকৰ মেডিকেল ভেৰিফিকেশ্যন হ'ব, মেডিকেল চাব, চেকআপ কৰিব। তাৰপিছত আপোনালোকৰ যে এইকেইটাত চিলেক্ট হৈ যায়, তেনে আপোনালোকৰ চাকৰিসমূহ হৈ যাব। আৰু ইয়াত আপোনালোকৰ ছাবজেক্ট ৱাইজ কেনেদৰে এক্সামসমূহ হ'ব মই আপোনালোকক কৈ দিছোঁ। ইয়াত আপোনালোকৰ ছাবজেক্ট ৱাইজ মেথমেটিক্সৰ 20টা কুৱেশ্যন থাকিব, 20 মাৰ্ক থাকিব। মেণ্টেল এবিলিটি 25টা কুৱেশ্যন, 25 মাৰ্ক। জেনেৰেল ছায়েন্সৰ 20টা কুৱেশ্যন, 20 মাৰ্ক। জেনেৰেল এৱাৰনেছ কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে 10টা কুৱেশ্যন, 10 মাৰ্ক। টোটেল আপোনালোকৰ 75 কুৱেশ্যন, 75 মাৰ্ক। আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ RRB অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আৰু ইয়াৰ কাৰণে নটিফিকেশ্যন কৰি দিছোঁ। ইয়াৰ কাৰণে ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লাই মাৰ্চ এপ্ৰিল মাহত অনলাইন আবেদন হৈ যাব। লাষ্ট ডেট আপোনালোকৰ এপ্ৰিল মাহলৈকে আবেদনসমূহ আপোনালোকে কৰিব পাৰিব। আৰু নটিফিকেশ্যনখন আপোনালোকৰ ফেব্ৰুৱাৰীত আহি গৈছে, আপোনালোকৰ গম পাইছে নিশ্চয়। আৰু যিকেইটা অন্য বিভাগ আছে মই সেইকেইটা লৈ গৈছোঁ। আপোনালোকে যদি বৰ্তমানলৈকে ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিয়ক। যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি দিব পাৰে, আৰু লগতে ভিডিঅ'টো বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব পাৰে। আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ indianrailway.gov.in তাত গৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰে। তাৰ পিছৰ ভেকেঞ্চি আছে ৰেলৱে বিভাগৰ পৰা ALP ভেকেঞ্চি হয়। ইয়াৰ কাৰণে আছে 5,696টা ভেকেঞ্চি ALP ভেকেঞ্চি। আৰু ইয়াৰ কাৰণে এজ লিমিট দিয়া আছে 18 পৰা 30 বছৰ, আৰু কেটেগৰী আছে আপোনালোকে দেখিব পাইছে এজ ৰিলেক্সেশ্যনসমূহ পাব। ইয়াৰ কাৰণেও 3 বছৰ দিয়া আছে OBC কেণ্ডিডেটৰ বাবে। আৰু SC SC কাৰণে 5 বছৰকৈ আছে, 35 বছৰকৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিকুলেশ্যন প্লাছ ITI লাগিব। আৰু এপ্লিকেশ্যন ফিজো আপোনালোকে ইয়াত দিব লাগিব। এই ভেকেঞ্চিসমূহৰ কাৰণে আবেদন কৰিবলৈ মেট্ৰিকুলেশ্যন যদি হয়, আৰু লগতে ITI যদি কিবা কৰি থৈছে, কিবা কৰ্চত ITI পাছ কৰি থৈছে, তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজ আপোনালোকে কিমান কৰি দিব লাগিব মই এই কথা আপোনালোকক জনাই দিছোঁ, চাব পাৰে। জেনেৰেল কেণ্ডিডেটৰ কাৰণে আপোনালোকে 500 কৰি দিব লাগিব। আৰু যিসমূহ SC SC OBC আছে, আৰু OBC কাৰণেও আপোনালোকে 500কৈ পে'মেণ্ট কৰিব লাগিব। আৰু EWSৰ কাৰণেও 500কৈ, SC SC কাৰণে ইয়াৰ কাৰণে 250 টকাকৈ আপোনালোকে পে'মেণ্টসমূহ কৰিব লাগিব এই ভেকেঞ্চিসমূহৰ কাৰণে আবেদনসমূহ কৰিবৰ বাবে। আৰু পে'মেণ্ট মোড আপোনালোকে অনলাইনো কৰিব পাৰে, অফলাইনো কৰিব পাৰে। আৰু ইয়াৰ কাৰণেও চিলেকশ্যন প্ৰচিডিউৰটো ছেমেই হয়, কম্পিউটাৰ বেছ টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল ভেৰিফিকেশ্যন হ'ব। আৰু যদি আপোনালোকে এইটাত পাছ কৰি যায়, দেন আপোনালোকৰ চাকৰিসমূহ হৈ যাব। আৰু ইয়াৰ কাৰণে আবেদন হৈছে 20 জানুৱাৰীৰ পৰা, লাষ্ট ডেট দিয়া আছে 19 ফেব্ৰুৱাৰীলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰে। এডমিট কাৰ্ড ৰিলিজ হ'ব, আপডেট চোন আহি আছে। আৰু RRB ৰেলৱে এপ্লাই এক্সাম ডেটো আপডেট হোৱা নাই, বৰ্তমানলৈকে দিয়া নাই, কিন্তু এপ্লাই আপোনালোকৰ 19 ফেব্ৰুৱাৰী লাষ্ট ডেট হয়। যদি আপোনালোকে বৰ্তমান সময়লৈকে আবেদনসমূহ কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। RRB ৰেলৱে LP ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা আহিছে। দেখিব পাইছে আপোনালোকে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। RPF ৰিক্ৰুইটমেণ্ট, তাৰপিছৰ ভেকেঞ্চি আছে RPF ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা। ইয়াৰ কাৰণে 2250টা ভেকেঞ্চি আছে। কনষ্টেবল ছাব ইন্সপেক্টৰৰ ভেকেঞ্চি হয়। ইয়াৰ কাৰণে 2024-25 বৰ্ষৰ পৰা এই ভেকেঞ্চিসমূহ ওলাই আহিছে। কনষ্টেবলৰ কাৰণে 2000 ভেকেঞ্চি আছে, আৰু ছাব ইন্সপেক্টৰৰ কাৰণে 250টা আছে। টোটেল 2250টা ভেকেঞ্চি হয়। আৰু এজ লিমিট দিয়া আছে 18 পৰা 25 বছৰলৈকে। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। ছাব ইন্সপেক্টৰৰ কাৰণে
চেমেই হয় আৰু এই চিলেকশ্যন মই কৈছোঁ OBC কেণ্ডিডেটৰ 3 বছৰ পাব বাকী SC SC কাৰণে 5 বছৰ আপোনালোকে এই ৰিলেক্সেশ্যনসমূহ পাই যাব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বেচিছে কনষ্টেবলৰ কাৰণে 10 পাছ যদি আপোনালোকে 10 পাছ কৰি থৈছে তেতিয়া আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব আৰু সাব ইন্সপেক্টৰৰ কাৰণে ডিগ্ৰী বিচাৰিছে গ্ৰেজুৱেশ্যন হ'ব লাগিব বুলি কৈছে BA BSc BCom যদি আপোনালোকে কোনোবা এটা কোৰ্চ যদি আপোনালোকে কৰি থৈছে তেতিয়া আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব এপ্লিকেশ্যন ফিজ দি আছে জেনেৰেল কেণ্ডিডেটৰ কাৰণে 500 টকা EWS কাৰণে 500 টকা OBC কাৰণে 500 টকা SC SC PWD কাৰণে 250 টকা ইয়াৰ কাৰণে আপোনালোকে যিটো RRB অফিচিয়েল ৱেবছাইট আছে তাত আপোনালোকে গৈ আবেদনসমূহ কৰি ল'ব পাৰে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে আৰু ইয়াৰ কাৰণে সিলেকশ্যন প্ৰচিডিউৰটো কৰিছোঁ ফেজ 1 আপোনালোকৰ কম্পিউটাৰ বেছড টেষ্ট হ'ব CBT এক্সাম তাৰপিছত PET আৰু PST হ'ব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল মেজাৰমেণ্ট টেষ্ট ফিজিকেল এফিচিয়েন্সি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ইয়াৰ কাৰণে কৈছোঁ PST কাৰণে আপোনালোকৰ এইখিনি চোৱা হ'ব আৰু PET কাৰণে আপোনালোকৰ এইখিনি চোৱা হ'ব ৰানিং হ'ব ইমানটো 1.6 কিলোমিটাৰ ৰানিং হ'ব আৰু ইয়াৰ কাৰণে আপোনালোকৰ যদি এক্সাম হ'ব এক্সামটো এনেকুৱা ছাবজেক্ট থাকিব জেনেৰেল এৱাৰনেছ থাকিব এৰিথমেটিক থাকিব আৰু আপোনালোকৰ জেনেৰেল ইণ্টেলিজেন্স ৰিজনিং থাকিব টোটেল 120 কুৱেশ্যন মাৰ্ক 120 ডিউৰেশ্যন আপোনালোকৰ 90 মিনিট দিয়া হ'ব হাউ টু এপ্লাই এই ভেকেঞ্চিসমূহৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে যিটো RPF ৰ অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু অফিচিয়েল ৱেবছাইট লিংকটো মই আপোনালোকক কৈ দিছোঁ RPF বুলি আপোনালোকে চাৰ্চ কৰিলে হ'ল গুগল বা ক্ৰমত দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে RPF অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব আজিলৈ